ছাত্ৰ ছাত্ৰীসকল নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ আমি জীৱৰ মৌলিক একক এই পাঠটি পঢ়ি আছিলোঁ। জীৱৰ মৌলিক একক হৈছে কোষ। আমি ইয়াৰ বিষয়ে বহুতখিনি কথা আলোচনা কৰিলোঁ। আমি আঁকিছিলোঁ কোষ এটা আঁকিছিলোঁ, প্ৰাণী কোষ এটা আঁকিছিলোঁ। গতিকে আজি আমি শিকিম উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ পাৰ্থক্য। কি কি পাৰ্থক্য আছে উদ্ভিদ কোষ আৰু প্ৰাণী কোষত। গতিকে আমি অলৰেডি পাইছোঁ যে কোষ বুলি কওঁতে প্ৰথমতে আমি কোষবেৰ কোষাবৰণ, তাৰপিছত আমাৰ চিৰিয়েলি তেনেকৈ কোষ কেন্দ্ৰ আহিব 3 নম্বৰ, 4 নম্বৰত আহিছিল কোষ প্ৰৰখ, তাৰপিছত 5 নম্বৰত কোষ সংজ্ঞাণুসমূহ আঁকিছিলোঁ। সেই কোষ সংজ্ঞাণুসমূহৰ ভিতৰত আকৌ চিৰিয়েলি চাবলৈ গ'লে অন্তঃপ্ৰৰখীয় জালিকা, গলজি সংঘ, 3 নম্বৰতে লাইসোজোম, মাইটোকন্ড্ৰিয়া, প্লাস্টিড আৰু ৰসধানী। এই আমি 6টা আমি আঁকিছিলোঁ। গতিকে এইবোৰ হ'ল কোষ সংজ্ঞাণু এই 6টা। গতিকে সেইবিলাকক লৈ আমি কেনেকৈ উদ্ভিদ কোষ আৰু প্ৰাণী কোষ আঁকিব পাৰিম। প্ৰথমতে আমি আঁকি চাম। পাৰ্থক্য মানে আঁকিব নালাগে, আমি আঁকিব কিন্তু জানিব লাগে। পাৰ্থক্য আমি অঁকাৰ পিছত লিখিম। তোমালোকে যিখিনি পঢ়ি আছা এতিয়া সেইটো হ'ল বায়োলজিৰ আটাইতকৈ ইম্পৰ্টেণ্ট চেপ্টাৰ এটা। আমাৰ যিটো কোষ প্ৰত্যেক জীৱৰ ভিতৰতে থাকিব। গতিকে এইখিনি হ'ল বায়োলজিৰ ABCD। এইখিনি ভালকৈ তোমালোকে যদি মন দিয়া তেতিয়াহ'লে একেবাৰে ইজি হৈ পৰিব। ছবিটো গম পালেই বাকী গোটেইখিনি গম পাবা। গতিকে প্ৰথমতে আহিব 1 নম্বৰতে কোষবেৰ আহিব। এতিয়া কোষবেৰ উদ্ভিদ কোষত থাকে, প্ৰাণী কোষত নাথাকে। গতিকে উদ্ভিদ কেৱল কোষবেৰখন আমি কেৱল উদ্ভিদ কোষৰ ক্ষেত্ৰতহে আমি আঁকি দিব লাগিব। গতিকে এইবাৰ এইটো আঁকিলো আমি কোষবেৰ। এতিয়া প্ৰাণী কোষত কোষবেৰ নাথাকে। এতিয়া দ্বিতীয়তে আহি যাব আহিব 2 নম্বৰতে আছিল কোষাবৰণ। গতিকে কোষাবৰণ ইয়াৰ গোটেইখিনিৰ মাজতেই থাকে। আমি এইখিনি এইটো এটা নিৰ্দিষ্ট আকাৰত আঁকিছো। এতিয়া প্ৰাণী কোষৰ আমি কোষাবৰণ, প্ৰাণী কোষতো কোষাবৰণ থাকে। গতিকে ইয়াৰ কোষাবৰণখন আমি এনেকৈ আঁকি দিলো। ইয়াত খালি কি হ'ব, এটা এনেকৈ আমি এটা মুখ ধৰণৰ দিব লাগিব। এইটো হ'ল 2 নম্বৰ আছিল কোষাবৰণ। এতিয়া 3 নম্বৰতে আহিব কোষ কেন্দ্ৰ। গতিকে দুইটাৰ ক্ষেত্ৰতে আমি কোষ কেন্দ্ৰ আঁকিব লাগিব। ইয়াৰ কাৰণে আমি এইটো এটা কোষ কেন্দ্ৰ আঁকি দিলো। ভিতৰত এইটো সৰুকে, ইয়াৰ ভিতৰত কিবা কিবি থাকিব। ইয়াতো একেই হ'ল, আমি ভিতৰত সৰুকৈ এইটো এটা আঁকি দিলো। ইয়াৰ বাহিৰত এইটো হ'ল কোষ কেন্দ্ৰ, ইয়াৰ ভিতৰত কিবা কিবি থাকিব। আমি অলৰেডি এইটো আঁকিছিলোঁ। গতিকে এতিয়া এই কোষ কেন্দ্ৰৰ চাৰিওফালে এই কোষ কেন্দ্ৰত ইয়াৰ অংশত আমি এইখিনি ইয়াত আঁকিছিলোঁ। এইটো কি বস্তু আছিল? ক্ৰোমেটিন প্ৰটিন আছিল। এইটো ক্ৰোমেটিন প্ৰটিন। ইয়াৰ চাৰিওফালে এইটো আমি আঁকিছিলোঁ, এইটো আছিল ক্ৰোমেটিন প্ৰটিন। আকৌ কোষ কেন্দ্ৰ আগতে আমি আঁকিব লাগিব। এই সাইডত ইহঁতৰ বহুতখিনি অংশ থাকে, এইকেইটা আমি আঁকি দিব লাগিব। এইটো এনেকৈ যেনিবা আমি এইবিলাক এনেকৈ আঁকি দিলো। ইয়াতো ঠিক একেদৰে আমি বিভিন্ন ধৰণৰ ইয়াত আঁকিব পাৰোঁ আৰু বহুত কিবা কিবি ইয়াত আঁকিব পাৰি। আচ্ছা, এতিয়ালৈকে আমাৰ এইখিনি। 3 নম্বৰতে আহিছিল আমাৰ কোষ কেন্দ্ৰ। এতিয়া 4 নম্বৰত আহিব কোষ প্ৰৰখ। গতিকে কোষ প্ৰৰখটো হ'ল এটা ৰসহে। গতিকে ইয়াৰ লগত বিশেষ কথা নাই। ইয়াৰ মাজতে কি আছে, গোটেইখিনি কোষ প্ৰৰখ ভৰ্তি হৈ আছে, অৰ্ধজলীয়া পদাৰ্থ। এই কোষ প্ৰৰখ মানে ৰস মানে অৰ্ধজলীয়া, অৰ্ধ তৰল পদাৰ্থ। এই গোটেই পানীৰ দৰে জলীয়াও নহয়, যে ই অলপ অৰ্ধজলীয়া পদাৰ্থ। গোটেই অংশখিনিতে ইয়াত থাকে। সেইটো ক'ত থাকে কোষ প্ৰৰখ? এইটো কোষাবৰণৰ ভিতৰত আৰু এইটো কোষ কেন্দ্ৰৰ বাহিৰত থাকে। মানে এই গোটেইখিনি অংশ ইয়াৰ ভিতৰত নাথাকে, কোষ কেন্দ্ৰৰ ভিতৰত নাথাকে, ইয়াৰ বাহিৰৰ অংশখিনি এনেকৈ থাকে কোষ প্ৰৰখ। গতিকে আমি যদি পইণ্ট আউট কৰি যাওঁ, 1 নম্বৰতে এই ইয়াৰ বাহিৰত আছিল এইটো কোষবেৰ।
ইয়াত কুহবেৰ নাই 2 নম্বৰতে আহিল ইয়াৰ ঠিক ভিতৰৰ আৱৰণ কুহবেৰৰ ভিতৰৰ আৱৰণখন কুশাবৰণ এটো উদ্ভিদ কোষ কুশাবৰণ ইয়াত আহিল এইটো হল সিধাই কুশাবৰণ তাৰ পিছত আহিল আমাৰ এইটো আমি জানো কোষ কেন্দ্ৰ আমি ক্ৰোমেটিন প্ৰটিনটো নাকো ইয়াত আহি গল এইটো অংশ হল কোষ কেন্দ্ৰ এতিয়া 4 নম্বৰতে আছিল কোষ প্ৰৰক এই মাজৰ অংশখিনিতে থাকে গতিকে ইয়াতে কোষ প্ৰৰক বুলি লিখি থৈছো কোষ প্ৰৰক ইয়াতো একে মাজৰ অংশখিনিত থাকে কোষ প্ৰৰক লিখি থৈছো কোষ প্ৰৰক বুলি লিখি থৈছো এতিয়া 4 নম্বৰত আহি 4 নম্বৰ হল আমাৰ 1 2 3 4 টা এতিয়া 5 নম্বৰত আমাৰ কোষ অংগাণু সমূহ আহিব গুটেই কেটা কোষ অংগাণু গতিকে কোষ অংগাণু কাৰণ 1 নম্বৰতে আছিল আমাৰ অন্তঃপ্ৰৰকীয় জালিকা এন্ডোপ্লাজমিক ৰেটিকুলাম বুলি কয় আচ্ছা হেতু হল গুটেই অংশখিনিতে থাকে কোষ প্ৰৰকীয় জালিকা মানে জালিটো গুটেই অংশখিনি থাকে আমি মহিনা কৈছিলো ইয়াৰ গুটেই অংশখিনিত কি জালিটো থাকে এই ইয়াৰ গুটেই অংশখিনিত কি জালি এটা থাকি তাৰমানে গতিকে হেতু আমি বেলেগকৈ আকি দেখাব নোৱাৰো গতিকে হেতু এনেকৈ থাকি যাব হেতু হল অন্তঃপ্ৰৰকীয় জালিকা তাৰ পিছত আমাৰ আহিব এই গলজি সংঘ গতিকে গলজি সংঘ আমি বহুত ধৰণে আকিব পাৰো তে ইয়াত এনে কিছুমানে এনেকৈ আকে ধৰা এইটো এনেকৈ দি পখিলাৰ এনেকৈ পাখিৰ দৰে এনেকৈ দিয়ে গলজি সংঘ এইবিলাক চিনিয়া হৈ গল বা আমি এখিনা আকিছিলো যেনেকৈ এইটো হৈ গল গলজি সংঘ এইটো হৈ গল গলজি সংঘ ইয়াতো আহিব এইটো হৈ গল গলজি সংঘ হৈ গল এর 2 নম্বৰটো ললো আমাৰ 6টা আছিল তে 3 নম্বৰতে আহিব লাইসোজোম গতিকে লাইসোজোম আমি এই ইয়াত যত আমি আঁকি দিব পাৰো ধৰা হল ইয়াতে আঁকি দিলো এইটো গোল কৈ আঁকি দিলো একদম গোল নিদিবা কাৰণ অলপ ইয়াও হৈ যায় এইটো আমি আঁকি দিলো এইটো হৈ গল লাইসোজোম গতিকে কেৱল এটাই আঁকিব লাগিব বুলি কথা নাই এটা মান আঁকি দিলে ভাল হয় তিয়া এনেকুৱা গোল হৈ গল বা ইয়াত এনেকুৱা গোল হৈ গল ইয়াতে আঁকি দিলো এইটো গোল হৈ গল ইয়াতে আঁকি দিলো কৰবা এইটো এইবিলাক হৈ গল আমাৰ লাইসোজোম গতিকে নাম দিয়া লাইসোজোম ইয়াতো আহিব এইটো লাইসোজোম ইয়াত কেৱল এটাই আঁকিলো কেইটামান আঁকি দিয়া এনেকৈ গোল আঁকি দিলে হল এইটো হৈ গল লাইসোজোম তাৰপিছত আমাৰ আছে মাইটোকন্ড্ৰিয়া কি মাইটোকন্ড্ৰিয়াটো কেনেকৈ আঁকিছিলা এইটো হল এনেকৈ গোল আমি দিলো ইয়াৰ ভিতৰতে আমি বহু ধৰণৰ আৱৰণ দেখুৱাই দিছিলো এনেকুৱা হৈ গল এনেকুৱা আৱৰণ আমি ইয়াৰ ভিতৰতে দি দিছিলো এইটো হৈ গল আমাৰ মাইটোকন্ড্ৰিয়া ঠিক একেদৰে ইয়াতো আমি আঁকিব পাৰো এইটো হৈ গল এই গোলটো আমি দিলো তাৰ ভিতৰতে আমি এনেকৈ এইবিলাক আমি কিছুমান ইয়াৰ এনেকৈ দেখুৱাই দিব লাগিব এইটো হৈ গল মাইটোকন্ড্ৰিয়া মাইটোকন্ড্ৰিয়া হৈ গল এতিয়া ইয়াৰ পিছত আছে প্লাস্টিড এটো নাথাকে কত প্ৰাণী কোষত নাথাকে প্লাস্টিড
তাৰপিছত আহিল ৰসধানী বা ঋক্তিকা এতিয়া এইটো হল ইম্পৰ্টেন্ট বস্তু তে সেইটো হল ৰসধানী বা ঋক্তিকা তে এই ৰসধানী বা ঋক্তিকা প্ৰাণী কোষতো থাকে তে প্ৰাণী কোষত একদম সৰু সৰুকৈ বহুত কেইটা থাকে এনেকুৱা এইটো সৰু সৰুকৈ এইটো হল এই কেপচুলৰ আমি এনেকৈ বেকা কৰি এনেকৈ বহুত কেইটা আমি আঁকি দিব পাৰো এইবিলাক হৈ গল ৰসধানী বা অৰ্ধ আধা এনেকুৱা চন্দ্ৰমাৰ দৰে এইটো হৈ গল ৰসধানী বা ঋক্তিকা হয় কিন্তু উদ্ভিদ কোষত এই ৰসধানী ইমান কিটা নাথাকে ইয়াত উদ্ভিদ কোষত এই ৰসধানী ইমান সোপা নাথাকে ইয়াত কি হৈ যাব একেবাৰে এবাৰ ইয়াত ডাঙৰ এটা ৰসধানী থাকে এনেকুৱা একেবাৰে আমাৰ ডাঙৰ এটা ৰসধানী থাকে এইটো এইটো হল একেবাৰে ডাঙৰ এটা ৰসধানী থাকে এইটো কি আছিল আমাৰ মাইটোকন্ড্ৰিয়া আছিল ইয়াত নাই লিখা মাইটোকন্ড্ৰিয়া আছিল এইটো হৈ গল ৰসধানী তে এইটো যেহেতু উদ্ভিদ কোষত ৰসধানী কমকৈ থাকে কিন্তু ডাঙৰ থাকে কেতিয়াবা গোটেই ইয়াৰ অঞ্চলটোৱেই ৰসধানীয়ে আগুৰি থাকে গোটেই প্ৰাণী কোষৰ উদ্ভিদ কোষৰ প্ৰায় আধা সংখ্যক তাতকৈ বেছি জেগাও ৰসধানীয়ে আগুৰি থাকে তে কমকৈ থাকে কিন্তু যথেষ্ট কিন্তু ইয়াত ৰসধানী বহুত কেইটা থাকে সৰু সৰু এনেকৈ এইটো এনেকৈ বহুত কেইটা থাকে কিন্তু ইহঁতৰ আকাৰ সৰু সৰু তাৰমানে সেইটোৱে হল আমাৰ গোটেই উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ পাৰ্থক্যটো আমি ছবিৰ সহায়ত আঁকি ললো তোমালোকে ধুনীয়াকৈ ছবিবোৰ আঁকি লবা এইবিলাক আঁকোতে স্কেলো ব্যৱহাৰ কৰিব পাৰিবা এই কোষবোৰ ইয়াতকৈ বহুত ধুনীয়াকৈ আঁকিব পাৰি আৰু লগতে ইয়াত বহুত আৰু অংগাণু আছে ইয়াৰ মাজত বহুত কেইটা অংগাণু আছে সেইবিলাক আমি লাহে লাহে আঁকিবলৈ তোমালোকে ইয়াত পিছত শিকিবলৈ পাবা প্ৰথমতে এইখিনি একদম ক্লিয়াৰলি আৰু একেবাৰে ভালকৈ এইখিনি তোমালোকে আঁকিবলৈ বা লিখিবলৈ শিকি ল'বা ধুনীয়াকৈ আঁকি ল'বা এইবিলাক উদ্ভিদ কোষ প্ৰাণী কোষ যদি ইয়াত ভালকৈ ধৰিব পৰা নাই তেতিয়াহ'লে এই গুগলত সাৰ্চ কৰিবা প্লান্ট সেল বা এইটো প্লান্ট সেল হল এইটো এনিমেল সেল হল তাত সাৰ্চ কৰিবা আৰু গোটেই হেৰিখিনি নালাগে আমাক কেৱল এইকেইটা অংগহে লাগে এতিয়া আমি ছবিত কেনেকৈ উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ পাৰ্থক্য আছিল সেই বিষয়ে শিকিলো এতিয়া পাৰ্থক্য লিখিবলৈ আহিলে আমি কি কি লিখিম এইফালে আহিল উদ্ভিদ কোষ এইফালে আহিল প্ৰাণী কোষ গতিকে প্ৰথম কথাটো হল প্ৰাণী কোষ আকাৰত সৰু প্ৰাণী কোষ আকাৰত সৰু উদ্ভিদ কোষ আকাৰত কিছু ডাঙৰ হল এক নম্বৰ প্ৰাণী কোষ আকাৰত সৰু উদ্ভিদ কোষ আকাৰত কিছু ডাঙৰ ইয়াত আহিল 2 নম্বৰ এতিয়া কি হ'ব উদ্ভিদ কোষত এটা আকাৰ লিখিলো এতিয়া কি বস্তু আছে আমি অলৰেডি পোৱা কোষবেৰ উদ্ভিদ কোষত থাকে প্ৰাণী কোষত কোষবেৰ নাথাকে এইটো হল আমাৰ 2 নম্বৰ পাৰ্থক্য এতিয়া আহিলো আমি 3 নম্বৰলৈ 3 নম্বৰত হ'ব উদ্ভিদ কোষ মানে উদ্ভিদত কি থাকে পত্ৰহৰিত থাকে উদ্ভিদ কোষত কি থাকে পত্ৰহৰিত থাকে কিন্তু প্ৰাণী কোষত পত্ৰহৰিত নাথাকে এইটো তোমালোকে অলৰেডি পাইছা যে খালুক সংশ্লেষণ কৰিবলৈ উদ্ভিদবোৰে খালুক সংশ্লেষণ কৰে খালুক সংশ্লেষণ কৰোতে পত্ৰহৰিতে কি কৰে সূৰ্যৰ পোহৰৰ উপস্থিতিত খালুক সংশ্লেষণ কৰে গতিকে উদ্ভিদ কোষত পত্ৰহৰিত থাকে বা হৰিতকণা থাকে আৰু প্ৰাণী কোষত এই পত্ৰহৰিত নাথাকে বা হৰিতকণা নাথাকে আহি গল এতিয়া আহিল 4 নম্বৰ 4 নম্বৰত কি হ'ব
আমি ৰসধানীৰ কথা লিখিম। ৰসধানী কি হয়? উদ্ভিদ কোষত ৰসধানীৰ সংখ্যা কম। ৰসধানীৰ সংখ্যা কম। এইটো কি হৈ গ'ল? উদ্ভিদ কোষত ৰসধানীৰ সংখ্যা কম, বহুত কম, কিন্তু প্ৰাণী কোষত ৰসধানীৰ সংখ্যা বেছি। আমি অলপ আগতে আঁকিলো, এইটো কি হ'ব? ৰসধানীৰ সংখ্যা কম কিন্তু ডাঙৰ। ইয়াত হ'ব ৰসধানীৰ সংখ্যা বেছি কিন্তু সৰু সৰু। কিন্তু সৰু সৰু আহিব। এইটো আহি গ'ল আমাৰ 5 নম্বৰ, এই 4 নম্বৰ পাৰ্থক্যটো। এতিয়া আহিব 5 নম্বৰ। এতিয়া প্ৰাণী কোষত কি থাকে? সেন্ট্ৰোজোম আৰু সেন্ট্ৰিউল। সেন্ট্ৰিউল, এইটো উ নহয়, সেন্ট্ৰিউল থাকে। ইয়াত এতিয়া কি হৈ গ'ল? এই প্ৰাণী কোষত সেন্ট্ৰোজোম আৰু সেন্ট্ৰিউল থাকে। এতিয়া ইয়াত সেন্ট্ৰোজোম আৰু সেন্ট্ৰিউল নাথাকে। তাৰ মানে প্ৰাণী কোষত একো নাই, কোষবেৰো নাথাকে, পত্ৰহৰিতো নাথাকে। এতিয়া উদ্ভিদ কোষত কোষবেৰো থাকে, পত্ৰহৰিতো থাকে, কিন্তু নাথাকে কি? এতিয়া সেন্ট্ৰোজোম আৰু সেন্ট্ৰিউল নাথাকে, প্ৰাণী কোষত সেন্ট্ৰোজোম আৰু সেন্ট্ৰিউল থাকে। এতিয়া আহিল 6 নম্বৰ, আমাৰ শেষৰ যিটো পাৰ্থক্য। এতিয়া আহিব লাইসোজোমৰ কথা আহিব। ইয়াত কি থাকে? লাইসোজোম থাকে। লাইসোজোম থাকে। লাইসোজোম প্ৰায় নাথাকে। নাথাকিব পাৰে, থাকিব পাৰে, ইয়াৰ উদ্ভিদ কোষতো থাকিব পাৰে, কিন্তু প্ৰায় নাথাকে তাৰমানে। গতিকে এই 6টাই আমি ক্লাছ 9ত উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ পাৰ্থক্য বুলি কওঁতে আমি হাইস্কুল লেভেলত এইখিনিয়ে পঢ়িম। তে 1 নম্বৰ কথা হ'ল উদ্ভিদ কোষ আকাৰত ডাঙৰ, প্ৰাণী কোষ আকাৰত সৰু হৈ যায়। উদ্ভিদ কোষৰ কোষবেৰ থাকে, প্ৰাণী কোষৰ কোষবেৰ নাথাকে। উদ্ভিদ কোষত পত্ৰহৰিত থাকে সালোক সংশ্লেষণৰ বাবে, প্ৰাণী কোষত পত্ৰহৰিত নাথাকে, ইহঁতে সালোক সংশ্লেষণ নকৰে। ইয়াত ৰসধানীৰ সংখ্যা কম কিন্তু ডাঙৰ, প্ৰাণী কোষত ৰসধানীৰ সংখ্যা বেছি কিন্তু সৰু সৰু। ইয়াত তোমালোকে নুশুনা এটা আহিল, সেন্ট্ৰোজোম আৰু সেন্ট্ৰিউল নাথাকে, প্ৰাণী কোষত সেন্ট্ৰোজোম আৰু সেন্ট্ৰিউল থাকে। 6 নম্বৰ আহিল লাইসোজোম প্ৰায় নাথাকে উদ্ভিদ কোষত, প্ৰাণী কোষত লাইসোজোমো থাকে। গতিকে এই 6টাই হ'ল পাৰ্থক্য। এই পাৰ্থক্যখিনি ধুনীয়াকৈ লিখি ল'বা আৰু ইয়াৰ পৰাই গোটেই কথাখিনি তোমালোকে মনত ৰাখিব লাগিব। ছাত্ৰ ছাত্ৰীসকল, আমি তোমালোকৰ কিতাপত প্ৰশ্ন দুটা দিয়া আছিল, কোষটো কিহেৰে গঠিত? কোষ কিহেৰে গঠিত বুলি কওঁতে আমি উত্তৰটো পালোঁ তাৰ। কোষ গঠিত হয় কিছুমান কোষৰ অংগাণুসমূহৰ দ্বাৰা। তাৰ লগতে কোষবেৰ, কোষাবৰণ, কোষকেন্দ্ৰ, কোষপ্ৰৰস আৰু কিছুমান কোষ অংগাণুসমূহৰ দ্বাৰা কোষ এটা গঠিত হয়। এতিয়া কোষত থাকে কি? জীৱ সৃষ্টি কৰিব পৰা প্ৰটোপ্লাজম নামৰ পদাৰ্থৰে এটা কোষ গঠিত হয়। এতিয়া জীৱ সৃষ্টি কৰিব পৰা
प्रोटोप्लाज्म नाমৰ এটা পদাৰ্থৰ দ্বাৰা এটা কোষ গঠিত হয় তাৰ মানে কোষ এটাত কি থাকে प्रोटोप्लाज्म থাকে या কোষে কি কৰিব পাৰে জীৱ সৃষ্টি কৰিব পাৰে নতুন জীৱ সৃষ্টি কৰিব পাৰে কোষ একোটাৰ কিছুমান বিশেষ উপাংগ আছে যাক কোষ অঙ্গাণু বোলা হয় আমি অলৰেডি পালো যে কোষ একোটাৰ বিভিন্ন ধৰণৰ অংগ আছে সেইবিলাকক আমি কোষ অঙ্গাণু বুলি কওঁ উদ্ভিদ আৰু প্ৰাণীৰ দুয়োটাৰে কোষত প্ৰায় একেবোৰ অঙ্গাণু থাকে আমি এতিয়া পালো অলৰেডি যে এই উদ্ভিদ আৰু প্ৰাণীৰ কোষ অঙ্গাণুবোৰ বেলেগ বেলেগ হ'ব পাৰে একেই বুলি কথা নাই বা বহুত কিটা কোষ অঙ্গাণু একেই থাকে থাৰ্ড পইণ্ট আহিল প্ৰাণী আৰু উদ্ভিদৰ গঠন বেলেগ বেলেগ হয় বেলেগ বেলেগ প্ৰাণী বেলেগ বেলেগ উদ্ভিদ হলে ইহঁতৰ গঠন বেলেগ বেলেগ হৈ যাব তথাপিও প্ৰাণী আৰু উদ্ভিদ দুয়োটা গঠিত হোৱা মৌলিক এককটো হ'ল কোষ এই দুইটা যিহৰ দ্বাৰা গঠিত হয় তাৰ মৌলিক একক হ'ল কোষ তাৰ মানে আটাইতকৈ প্ৰথম তে প্ৰাণী আৰু উদ্ভিদ যদিও বা বেলেগ বেলেগ হয় বেলেগ বেলেগ বস্তু বা বেলেগ বেলেগ প্ৰাণী আৰু উদ্ভিদক আমি বেলেগ বেলেগ বুলি যদিও ক'ব পাৰো কিন্তু সিহঁত গঠিত হোৱা এককটো হ'ল কোষ গতিকে এই কোষৰ মূল কথাখিনি এইবিলাকে এতিয়া আহিল আটাইতকৈ সৰু কোষ এতিয়া গোটেই হেৰিখনত পৃথিৱীখনত আটাইতকৈ সৰু কোষ হ'ল আটাইতকৈ সৰু কোষটোৰ নাম কি বুলি কওঁতে আমি ক'ব লাগিব মাইক্ৰোপ্লাজমা নামৰ এটা ব্যাকটেৰিয়া এটা ব্যাকটেৰিয়া হয় আটাইতকৈ সৰু কোষ হ'ল এটা ব্যাকটেৰিয়াৰ কোষ ই কোনো প্ৰাণীৰ কোষ নহয় কোনো জীৱৰ কোনো উদ্ভিদৰ কোষ নহয় ই এটা ব্যাকটেৰিয়াৰ কোষ ইয়াৰ নামটো হ'ল মাইক্ৰোপ্লাজমা আমি মনত ৰাখিব লাগিব মাইক্ৰো মানে সৰু প্লাজমা মানে আমাৰ দেহত তোমালোকে নিশ্চয় পাইছা এই কৰোনাৰ এৰিৰ সময়ত যে প্লাজমা ডোনেট কৰিব লাগে ও এনেকুৱা প্লাজমা ও পজিটিভ প্লাজমা তেনেকুৱা গতিকে এই প্লাজমাৰ সৰু প্লাজমাতকৈ সৰু মাইক্ৰোপ্লাজমা নামৰ এটা ব্যাকটেৰিয়া সেইটো হ'ল আটাইতকৈ সৰু কোষ এতিয়া হ'ল আটাইতকৈ ডাঙৰ কোষ পৃথিৱীৰ আটাইতকৈ ডাঙৰ কোষটো হ'ল অষ্ট্ৰিচ পক্ষীৰ কণী এই অষ্ট্ৰিচ পক্ষী আমাৰ ভাৰতত পোৱা নাযায় এই অষ্ট্ৰিচ পক্ষীৰ কণীটো হ'ল আটাইতকৈ ডাঙৰ কোষ আৰু আটাইতকৈ দীঘল কোষ হ'ল স্নায়ু কোষ নিউক্লিয়াৰ সেল বুলি কয় গতিকে আটাইতকৈ দীঘল কোষ দীঘল আৰু ডাঙৰৰ পাৰ্থক্য আছে যে দীঘল মানে এটা তার হ'ব পাৰে ৰছী এডাল দীঘল হয় গতিকে আটাইতকৈ দীঘল কোষ হ'ল স্নায়ু কোষ তোমালোকে কিতাপত পাইছা ছবি দিয়াই আছে আৰু আটাইতকৈ ডাঙৰ কোষ দেখিবলৈ ডাঙৰ কোষ হ'ল অষ্ট্ৰিচ পক্ষীৰ কণী গতিকে এইবিলাক কথা আমাৰ আহিল কোষৰ ওপৰত ভিত্তি কৰি আচ্ছা এতিয়া আমি জানিব লাগিব যে এই কোষবোৰ যিবোৰেৰে গঠিত যিহৰ দ্বাৰা কোষ গঠিত কোষবেৰ কোষাবৰণ হওক সেইবোৰ ঠিক এইবোৰ বস্তুবোৰনো কি তাৰ বিষয়ে আমি কেইটামান কথা জানিব লাগিব এক নম্বৰতে আহিল কোষবেৰ এই কোষবেৰ কি বুলি কওঁতে কেৱল উদ্ভিদ কোষতহে থাকে প্ৰাণী কোষত নাথাকে কেৱল উদ্ভিদ কোষত থাকে প্ৰাণী কোষত নাথাকে এতিয়া কোষাবৰণক আগুৰি ৰাখে এই অলপ আগতে যেতিয়া উদ্ভিদ কোষৰ আমি ছবি আঁকিছিলোঁ তেতিয়াই তোমালোকে পাইছিলা যে কোষবেৰে কোষাবৰণক আগুৰি ৰাখে এতিয়া দুই নম্বৰতে আহিল সেলুলোজ নামৰ জড় পদাৰ্থৰে কোষবেৰ গঠিত হয় এটা কোষবেৰ মানে অতি টান এটা আৱৰণ এই সেলুলোজৰ দ্বাৰা গঠিত হয় কোষবেৰ কি বুলি কওঁতে আমি এই দুটা কথাই ক'ব লাগিব যে কোষবেৰ সেলুলোজ নামৰ এটা জড় পদাৰ্থৰে গঠিত ই কোষাবৰণক আগুৰি ৰাখে ই কেৱল উদ্ভিদ কোষতে পোৱা যায় প্ৰাণী কোষত ইয়াক পোৱা নাযায় এতিয়া আহিল কোষবেৰৰ কাৰ্য কোষবেৰে কি কাম কৰে উদ্ভিদ কোষক যান্ত্ৰিক সমৰ্থন আৰু সুৰক্ষা প্ৰদান কৰে যে তাৰ অৰ্থ হ'ল যে উদ্ভিদ কোষ টান তাৰমানে কোষবেৰ হ'ল বহুত টান গতিকে এই কোষবেৰক তাৰমানে কোষবেৰে ভিতৰৰ কোষটোক
সুৰক্ষা দি ৰাখে। যেনেকৈ আমাৰ ঘৰৰ এই দেৱালবোৰ একেবাৰে টান, দেৱালবোৰে আমাক সুৰক্ষা দি ৰাখে, ঠিক একেদৰে এই কোষবেৰেও আমাক এই কোষটোক সুৰক্ষা প্ৰদান কৰে। কোষবেৰ যথেষ্ট কঠিন হয়, এতিয়া টান হয় ক'লোৱেই, আৱৰণখন যথেষ্ট টান। 3 নম্বৰতে আহিল বাহিৰৰ পৰা কোনোবাই আক্ৰমণ কৰাৰ পৰা কোষটোক ৰক্ষা কৰে। এতিয়া তাৰ অৰ্থ হ'ল এতিয়া একেই বস্তু, একেখিনি কথাই আমি ইয়াত লিখি আছোঁ যে কোষবেৰ যথেষ্ট কঠিন হয়, সেইকাৰণে সি কোষটোক সুৰক্ষা প্ৰদান কৰিব পাৰে। 3 নম্বৰতে আহিল বাহিৰৰ পৰা কোনোবাই আক্ৰমণ কৰাৰ পৰা কোষটোক ৰক্ষা কৰে। একেই আমাৰ ঘৰৰ দেৱালবোৰে কোনোবাই আমাক আক্ৰমণ কৰাৰ পৰা ৰক্ষা কৰে, টান হয় সি, গতিকে একেদৰে এই কোষবেৰো যথেষ্ট টান। কোষটোক এটা আকাৰ প্ৰদান কৰে। এই টান হয়, টান থাকিলেহে আকাৰ প্ৰদান কৰিলে, যদি সি কোমল থাকিলেহেঁতেন তেতিয়াহ'লে আকাৰ চাগে আমি বদলাই থাকিব পাৰিলোহেঁতেন। 5 নম্বৰতে আহিল আশ্ৰাবণ চাপৰ দ্বাৰা বিস্ফোৰণ হোৱাৰ পৰা কোষক ৰক্ষা কৰে। এতিয়া ভিতৰত যদি বিস্ফোৰণ হোৱাৰ পৰা এই আশ্ৰাবণ চাপ তোমালোকে পাবা, এই চাপৰ দ্বাৰা, চাপ মানে যিটো হেঁচাৰ দ্বাৰা বিস্ফোৰণ হোৱাৰ পৰা কোষক ৰক্ষা কৰে, সেইটো হ'ল কোষবেৰৰ কাৰ্য। গতিকে 1 নম্বৰতে আমি পালোঁ কোষবেৰ কি, আমি লিখিব লাগিব চেলুলোজ নামৰ জড় পদাৰ্থৰে কোষবেৰ গঠিত হয়, একেবাৰে জড়, গতিকে ইয়াক আমি আঘাত কৰিলেও, ইয়াক অলপ কাটি দিলেও এই কোষবেৰ ক্ষয় ক্ষতি নহয়। দ্বিতীয়তে হ'ল ই কোষাৱৰণক আগুৰি ৰাখে আৰু কেৱল উদ্ভিদ কোষতহে পোৱা যায়। ইয়াৰ মেইন আচল কামখিনি হ'ল, আটাইতকৈ গুৰুত্বপূৰ্ণ কামখিনি হ'ল ই যথেষ্ট কঠিন হয় যিহেতু, গতিকে সি কাৰোবাৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে, লগতে কোষটোক সুৰক্ষা প্ৰদান কৰে, লগতে কোষটোক আকাৰ এটা প্ৰদান কৰে, আৰু আশ্ৰাবণ চাপৰ দ্বাৰা বিস্ফোৰণ হোৱাৰ পৰা কোষটোক ৰক্ষা কৰে। এই কোষবেৰৰ বিষয়ে আমি এইখিনি কথাই জানিব লাগিব। এতিয়া 2 নম্বৰতে আহিল কোষাৱৰণ। এতিয়া কোষাৱৰণ হৈছে লিপিড আৰু প্ৰটিনৰ দ্বাৰা গঠিত আৰু কোষস্থ দ্ৰব্যক আগুৰি থকা বহি আৱৰণ। এই কোষাৱৰণ মানে এটা বহি আৱৰণ, প্ৰাণী কোষৰ কাৰণেতো একেবাৰে বাহিৰতেই থাকে, তাৰ ই কি হ'ব, সেইকাৰণে কোষস্থ দ্ৰব্যক আগুৰি থকা এটা বহি আৱৰণ। ইয়াৰ অৰ্থ হ'ল যিবিলাক কোষস্থ দ্ৰব্য আছে, কোষৰ ভিতৰত যিবোৰ দ্ৰব্য আছে, এই কোষ অংগাণুসমূহ বা বিভিন্ন ধৰণৰ কোষ কেন্দ্ৰ হওক, এইবিলাক ইহঁতক আগুৰি থকা এটা বহি আৱৰণ হ'ল কোষাৱৰণ। আৰু কোষাৱৰণ কিহৰ দ্বাৰা গঠিত, ই লিপিড আৰু প্ৰটিনৰ দ্বাৰা গঠিত হয়। গতিকে এইখিনি আমি মনত ৰাখি যাব লাগিব, কোষবেৰ কিহেৰে গঠিত হয় আৰু কোষাৱৰণ কিহেৰে গঠিত হয়। ইয়াৰ কাৰ্য আমি জানিব লাগিম। এতিয়া কাৰ্য মানে কি কৰিব, কোষাৱৰণে কিছুমান দ্ৰব্যক কোষৰ ভিতৰলৈ আৰু বা বাহিৰলৈ অহা যোৱাত সহায় কৰে। এতিয়া দ্ৰব্যবোৰক ভিতৰলৈ আৰু বাহিৰলৈ অহা যোৱাত সহায় কৰে, কিন্তু অলাগতিয়াল দ্ৰব্যক অহা যোৱা কৰাত বাধা প্ৰদান কৰে। এইটো হ'ল আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কোষাৱৰণৰ। ভাবি লোৱা কি আছে, চিকিউৰিটি চেক পোষ্ট আছে, মানে ধৰা ইয়াৰ আমি কিহৰ কাৰণে, যেতিয়া আমি প্লেনত উঠিবলৈ যাওঁ, এৰোপ্লেনত উঠিবলৈ যাওঁ এয়াৰপৰ্টলৈ, তেতিয়াহ'লে আমাক ৰাস্তাত কি কৰিব, চেক কৰিব। তাত ৰাস্তাত নহয়, তাৰ গেটত কি কৰিব, আমাক চেক কৰিব। এতিয়া বা যিকোনো যদি জেগালৈ যাওঁ, আমি যদি বিদেশলৈ যাওঁ, তেতিয়াহ'লে আমাক সিহঁতৰ গেটত চেক কৰিব। এতিয়া সেই চেক কৰাটোৱেই হ'ল, সেই চেক কৰা কামটো কৰে কোষাৱৰণে, ই বাহিৰৰ একেবাৰে আৱৰণ তাৰ মানে। এতিয়া ই কি কৰিব, এতিয়া কিছুমান দ্ৰব্যক যাবলৈ দিয়ে আৰু অলাগতিয়াল দ্ৰব্যক অহা যোৱা কৰাত বাধা প্ৰদান কৰে। তাৰ অৰ্থ হ'ল সেই চেক পোষ্টবোৰত সকলোকে যাবলৈ নিদিয়ে। এতিয়া যিখিনিয়ে যাৰ লগত কাগজ পত্ৰ আছে, যিসকল ব্যক্তি যাবলগীয়া কাম আছে, তেওঁলোককহে যাবলৈ দিয়ে, আৰু বাকী অলাগতিয়াল মানুহক যিটি মানুহ গ'লে যাবলৈ নিদিয়ে, পাৰ হৈ যাবলৈ নিদিয়ে, চেক পোষ্টৰ পৰা ঘূৰাই দিয়ে। ঠিক একেই কাম কোষাৱৰণে কৰে কোষটোৰ ক্ষেত্ৰত, যে যিবিলাক দ্ৰব্য প্ৰয়োজনীয় কোষৰ ভিতৰলৈ সিহঁতক সোমাবলৈ দিয়ে বা বাহিৰলৈ ওলাবলৈ দিয়ে, কিন্তু একে সময়তে অলাগতিয়াল দ্ৰব্যবোৰক অহা যোৱা কৰাত বাধা প্ৰদান কৰে। তাৰপিছত 3 নম্বৰতে আহিল প্ৰটোপ্লাজম নামৰ তৰল পদাৰ্থক ই আগুৰি ৰাখে। এইটো হ'ল কোষাৱৰণৰ আটাইতকৈ আৰু এটা গুৰুত্বপূৰ্ণ কাম। ই কি কৰে, প্ৰটোপ্লাজম নামৰ তৰল পদাৰ্থক আগুৰি ৰাখে। গতিকে যিখিনি শিকিলোঁ সেইখিনি তোমালোকে ধুনীয়াকৈ নোট কৰি ল'বা, লিখি ল'বা।
আৰু এইখিনি ধুনীয়াকৈ বুজি ল'বা গোটেইখিনি এইখিনি মুখস্থ কৰিব লাগিব এতিয়া কুশবেৰৰ কাম কি কুশবেৰ কি বস্তু কুশাবৰণৰ কাম কি কুশাবৰণ কি বস্তু মই কেইটামান 3-4টামানকৈ পইণ্ট দিছোঁ এইখিনি কথা লিখিলেই এতিয়া সদ্যহতে যথেষ্ট হৈ যাব